হেল্ল' এভৰিৱান, মই নীলোৎ পলে আপোনালোকক চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াতে এটা APSC নটিফিকেশ্যন লৈ আহিছোঁ। এই নটিফিকেশ্যনটো 17 মাৰ্চ 2025ত প্ৰকাশ পাইছিলে আৰু এডভাৰটাইজমেণ্ট নাম্বাৰটো হ'ল 10/2025। পষ্টটো হৈছে ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি, কোন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত? ফুড, পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছৰ আণ্ডাৰত। টোটেল নাম্বাৰ অফ পষ্ট দিয়া আছে 14টা। আৰু এতিয়া যদি আমি ৰিজাৰ্ভেশ্যন অফ পষ্ট চাওঁ তেতিয়াহ'লে অপেন কেটেগৰী আনৰিজাৰ্ভৰ কাৰণে টোটেল 7টা পষ্ট আছে, যাৰ ভিতৰত টোটেল 7টা পষ্ট আছে আৰু তাৰে ভিতৰত তাৰে 2টা ওমেন্সৰ কাৰণে ৰিজাৰ্ভ থাকিব। দেন OBC MOBCৰ কাৰণে টোটেল পষ্ট আছে 3টা, তাৰে ভিতৰত এটা ওমেন্সৰ কাৰণে ৰিজাৰ্ভ থাকিব। SCৰ কাৰণে টোটেল পষ্ট আছে 2টা আৰু ওমেন্সৰ কাৰণে এটা ৰিজাৰ্ভ থাকিব। ST প্লেইনছৰ কাৰণে এটা পষ্ট টোটেল, ওমেন্সৰ ৰিজাৰ্ভেশ্যন ইয়াত নাই, আৰু ST হিলছৰ কাৰণেও টোটেল পষ্ট এটা, ওমেন্স ৰিজাৰ্ভেশ্যন নাই। তো আমি যদি এতিয়া টোটেল নাম্বাৰ অফ পষ্ট চাওঁ তেতিয়া টোটেল 14টা পষ্ট, যাৰ ভিতৰত 4টা পষ্ট ওমেন্সৰ কাৰণে ৰিজাৰ্ভ থাকিব। PWDৰ কাৰণে ইয়াত পষ্ট নাই আৰু এক্স ছাৰ্ভিচমেণ্টৰ কাৰণেও এক্সট্ৰাকৈ ৰিজাৰ্ভেশ্যন নাই। এতিয়া তললৈকে যদি আহোঁ তেতিয়াহ'লে আমি পে স্কেল দেখিম। ইয়াতে পে স্কেলটো 22,000ৰ পৰা 97,000 পে স্কেল হয় আৰু গ্ৰেড পে হ'ল 9,400। এইটো আমাৰ আছাম গভৰ্ণমেণ্টৰ পে বেণ্ড 3ত পৰে, আৰু এইটো যদি আমি সাধাৰণতে কওঁ তেতিয়াহ'লে এটা গ্ৰেড 2 পষ্ট হয়। পে ষ্ট্ৰাকচাৰটোৰ পৰা আমি ক'ব পাৰিম যে চেলাৰী এৰাউণ্ড 45,000 to 50,000ৰ ভিতৰত আপুনি যেতিয়া ফাৰ্ষ্ট চেলাৰী উইথড্ৰ কৰিব তেতিয়া ফাৰ্ষ্ট চেলাৰী ইমান হ'ব, ইমানৰ ভিতৰত থাকিব। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়ালৈকে আহিছোঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়া ফাৰ্ষ্টটো হ'ল আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু লগতে আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। আপোনাৰ হয় PRC, নহয় এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ নাম ৰেজিষ্টাৰ থাকিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনছৰ কথা যদি কওঁ তেতিয়াহ'লে আপুনি বেচেলাৰ্ছ ডিগ্ৰী থাকিব লাগিব ইন ছায়েন্স, মানে আপোনাৰ BSc হ'ব লাগিব। BSc আইডাৰ জেনেৰেল নহয় মেজৰ, যিকোনো হ'লে হ'ল, খালি ফিজিক্সটো এজ এ ছাবজেক্ট থাকিব লাগিব। যদি আপুনি BSc জেনেৰেল পঢ়িছিলে তেতিয়াহ'লে ফিজিক্স ওৱান অফ দ্য ছাবজেক্ট হ'ব লাগিব, আৰু যদি আপুনি BSc মেজৰ কৰিছিলে, BSc মেজৰ ছাপ'জ কেমেষ্ট্ৰিত কৰিছে, তেতিয়া ফিজিক্স আপোনাৰ পাছ কৰ্চ হ'ব লাগিব। আৰু যদি আপুনি BSc ইন ফিজিক্স কৰিছে তেতিয়াহ'লেতো আপোনাৰ কথাই নাই। আৰু লগতে আপুনি যদি BSc নহয় তেতিয়া বেচেলাৰ্ছ ইন ইঞ্জিনিয়াৰিং, মানে ইঞ্জিনিয়াৰিং ষ্টুডেণ্টসকলেও ইয়াতে এপ্লাই কৰিব পাৰিব, আৰু BSc উইথ ফিজিক্স ওৱান অফ দ্য ছাবজেক্ট যদি আছিলে তেতিয়া এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ এজ লিমিটটো দি আছে। এজ লিমিটটো হ'ল আপুনি 21ৰ পৰা 38ৰ ভিতৰত যদি আপোনাৰ এজটো হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে এজ লিমিটৰ ডেটটো ধৰি দিয়া হৈছে 1 জানুৱাৰী 2025। আৰু ৰিলেক্সেশ্যনৰ যদি কথা কওঁ দেন SC ST কেণ্ডিডেটৰ কাৰণে আপ টু 43 ইয়াৰ্ছ, OBCৰ কাৰণে আপ টু 41 ইয়াৰ্ছ, মানে 3 বছৰ ৰিলেক্সেশ্যন থাকে। আৰু আপুনি এক্স ছাৰ্ভিচমেন হ'লে তেতিয়াহ'লে 50 ইয়াৰ্ছ হ'লে আপোনাৰ ৰিলেক্সেশ্যন এটা থাকে। PWD সকলৰ কাৰণে 10 ইয়াৰ্ছ ইৰেছপেক্টিভ অফ এনি কাষ্ট এটা ৰিলেক্সেশ্যন আপুনি পাব। আৰু আপোনাৰ যোনখন ক্লাছ 10ৰ মাৰ্কশ্বিটত ডেট অফ বাৰ্থ দিয়া আছিলে সেইটোকে আপোনাৰ অৰিজিনেল ডেট অফ বাৰ্থ বুলি মানি লোৱা হ'ব। আৰু যদি আপুনি ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ী হয়, আপুনি ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত কিবা ডিপাৰ্টমেণ্টত জব কৰি আছে, তেতিয়াহ'লে আপুনি NOC দিব লাগিব। আৰু স্মল ফেমিলি নৰ্মছ, যেতিয়া আপুনি ফৰ্ম ফিল আপ কৰিব, ফৰ্ম ফিল আপ কৰা টাইমত আপুনি এখন ফৰ্ম A বুলি এখন ফৰ্ম ছাবমিট কৰিব লাগিব। এইখন আপুনি গুগলত গৈ পেলাই ফৰ্ম A অফ আছাম গভৰ্ণমেণ্ট বুলি টাইপ কৰিলে ফৰ্ম এখন ডাউনলোড কৰিব পাৰিব। সেই ফৰ্মখন ডাউনলোড কৰি আপুনি প্ৰিণ্ট কৰি উলিয়াব। প্ৰিণ্ট কৰি উলিয়াই পেলাই সেইখন ডিক্লেৰেশ্যনখন আপুনি হাতেৰে লিখি পেলাই স্কেন কৰি ৰেডি কৰি ৰাখিব ফৰ্ম ফিল আপ কৰাৰ টাইমত। তাৰপিছত আহিলে এতিয়া মেইন হ'ল ষ্টাৰ্টিং কেতিয়া হ'ব। 21 মাৰ্চৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব, হৈফালে 20 এপ্ৰিললৈকে ফৰ্ম ফিল আপ চলি থাকিব। পূৰা 1 মাহ সময় পাব, তো আপোনালোকে ফৰ্ম ফিল আপটো লাহে ধীৰে কৰিব। এতিয়া এপ্লিকেশ্যন ফিজৰ যদি কথা কওঁ তেতিয়া আপুনি যদি জেনেৰেল কেণ্ডিডেট হয় তেতিয়া এৰাউণ্ড 297,300 ৰুপিজ আপুনি পে' কৰিব লাগিব। OBCৰ যদি হয় তেতিয়াহ'লে এৰাউণ্ড 197 পে' কৰিব লাগিব। আৰু SC ST BPL বা PWDৰ কেণ্ডিডেট হ'লে আপুনি 47 ৰুপিজ এটা পে' কৰিব লাগিব। এইখিনি পে'মেণ্টৰ হ'ল। নেক্সট আমি এতিয়া হাউ টু এপ্লাই, ইয়াতে গোটেই কেনেকৈ এপ্লাই কৰিব সেই প্ৰচেছটো লিখা আছে। আপুনি যদি আজিলৈ এপ্লাই কৰা নাই তেতিয়াহ'লে এবাৰ পঢ়ি ল'ব। ফটো চাইজ কিমান হ'ব লাগিব গোটেইখিনি ইয়াতে আপোনালোকে পাব। তাৰপাছত কিছুমান কথা আপুনি মন কৰিব লাগিব, এইখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয় ইয়াতে, এতিয়া নপঢ়িলেও হ'ব। নেক্সট ডাইৰেক্ট ৰিক্ৰুটমেণ্ট। এতিয়া ৰিক্ৰুটমেণ্টটো কেনেকৈ হ'ব? ফাৰ্ষ্ট অফ অল লিগেল মেট্ৰলজিৰ আণ্ডাৰত এক্সাম আৰু এবাৰ হৈছিলে। আপুনি যদি APSC ৱেবছাইটত গৈ পেলাই চাৰ্চ কৰে তেতিয়াহ'লে ইয়াৰে আগত আৰু এবাৰ লিগেল মেট্ৰলজি এক্সাম হোৱাটো দেখিব। তো সেইবাৰ কেনেকুৱা হৈছিলে, পৰীক্ষা 2খন পেপাৰ আছিলে এক্সামত, মানে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হৈছিলে। এটা এক্সাম স্ক্ৰিনিং টেষ্ট হয়, স্ক্ৰিনিং টেষ্টৰ পাছত আপুনি ডাইৰেক্ট ইণ্টাৰভিউৰ কাৰণে আপোনাক মাতিব, যোন ইণ্টাৰভিউৰ কাৰণে চিলেক্ট হয়। আৰু স্ক্ৰিনিং টেষ্টত আপোনাৰ 2খন পেপাৰ থাকিব, 2 পেপাৰ্ছ। ফাৰ্ষ্ট পেপাৰখন যোনখন থাকিব সেইখন ডাইৰেক্ট GSৰ পেপাৰ থাকে, আৰু ছেকেণ্ড পেপাৰ যোনখন থাকিব সেইখন হ'ব জেনেৰেল ছায়েন্সৰ পেপাৰ, য'ত ফিজিক্স কেমেষ্ট্ৰি আৰু মেথামেটিক্সৰ কুৱেশ্যন থাকিব, কিন্তু ফিজিক্সৰ ৱেইটেজটো অলপমান বেছি থাকিব পাৰে। তো এইবাৰো হোপফুলি একে চিলেবাছে হ'ব, এই 2খনে পেপাৰ থাকিব। আৰু চিলেবাছটো পৰৱৰ্তী সময়ত APSC নটিফিকেশ্যনছৰ দ্বাৰা তেওঁলোকে পাব্লিছ কৰিব। তো তাৰ কাৰণে আপোনালোকে আকৌ অলপ ৱেইট কৰিব লাগিব। যদি মই সেই আগতে হৈ যোৱা লিগেল মেট্ৰলজি এক্সামৰ কথা কওঁ তেতিয়াহ'লে সেইবাৰ 2খন পেপাৰ হৈছিলে।
আৰু ইয়াতে জোন অফ এক্সামিনেশ্যন আছে। যদি কেণ্ডিডেট নাম্বাৰ অফ কেণ্ডিডেট বহুত বেছি হয় তেতিয়া তেওঁলোকে এই জোনকেইটাত এক্সাম পাতিব আৰু এই জোনকেইটা আপোনালোকে চাব পাৰে এই জোনকেইটাৰ আণ্ডাৰত কি ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টকেইখনো ইয়াত কভাৰ হৈ আছে। যদি নাম্বাৰ অফ কেণ্ডিডেটছ কম হয় তেতিয়াহ'লে আপোনাৰ এক্সাম গুৱাহাটীতে হ'ব। এইখিনিয়ে মন কৰিবলগীয়া কথা আছিলে। এতিয়া ফৰ্ম ফিল আপ ষ্টাৰ্ট 21ৰ পৰা হ'ব। তো ফৰ্ম ফিল আপটো যদি আপুনি এলিজিবল হয়, ফিজিক্স আপোনাৰ ওৱান অফ দ্য ছাবজেক্টছ আছিলে ডিগ্ৰীত, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব লাগে। আৰু পৰৱৰ্তী সময়ত আমিও ইয়াৰে যোনবিলাক PYQ আছিলে, আগৰ এক্সামবিলাকৰ PYQ আছিলে, সেইবিলাক আমি ইয়াত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। তো তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ফ্ৰেণ্ডসকলৰ লগতো আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব। থেংক ইউ।